উত্তৰ গুৱাহাটীত ভয়ংকৰ ভূমিস্খলন খহি পৰিল অশ্বকান্ত দেৱালয়ৰ পাহাৰৰ প্ৰকাণ্ড শিল দেৱালয় কুৰ্ম জনাৰ্দন মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে আৰু ইফালে দেৱালয়ৰ সমীপৰ জটাধৰ পাহাৰতো ভয়ংকৰ ভূমিস্খলন হৈছে ভূমিস্খলনত ক্ষতিগ্ৰস্ত হৈছে তিনিটাকৈ পৰিয়াল এই মুহূৰ্তত আমি কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছো আপোনালোকে মন কৰিছে এনে ধৰণে আসলতে দেৱাল খহি পৰা পৰিলক্ষিত হৈছে দেৱালত শিল পৰিছে আৰু দেৱালয় কুৰ্ম জনাৰ্দন মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে আমি এই মুহূৰ্তত দৃশ্যাৱলী দেখুৱাইছো এটো অশ্বক্লান্ত দেৱালয় শ্ৰী অশ্বক্লান্ত দেৱালয় এই যিখন আমাৰ পাহাৰ জনাৰ্দন পাহাৰ এই পাহাৰখনত প্ৰতি বছৰে এনে ধৰণৰ ভূমিস্খলন হয় এইবাৰ আটাইতকৈ বেছি বুলি ক'ব লাগিব শিলবিলাক সব ভাঙি পৰি গৈছে আৰু ইয়াৰ আগতে আমাৰ ব্ৰহ্মকুণ্ড যেটো ব্ৰহ্মকুণ্ড ঘাটতো হৈছে গতিকে এনেকুৱা পাহাৰখন যদি খহি থাকে তেতিয়াহলে দেৱালয়ৰ যথেষ্ট ক্ষতি হ'ব আমি অনুভৱ কৰিছো আপোনালোক আতংকিত হৈছে নেকি আমি আতংকিত হৈছো কাৰণ এইখিনি দেখি বৰ আচৰিত লাগিছে যে যেনে ধৰণত ভাঙিছে এটোতো